বালিপৰাৰ গুদামঘাটত ড্ৰাগছসহ এজনক আটক। বালিপৰাৰ গুদামঘাটত চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই ৪৭টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ ৭টা খালী কণ্টেইনাৰ আৰু চাবোনৰ কেছ জব্দ কৰিবলৈ সক্ষম হয়। গুদামঘাটৰ আবু আলী উৰফে হজত আলী নামৰ ব্যক্তিজনৰ পৰা ড্ৰাগছখিনি জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছখিনিৰ মূল্য হৈছে প্ৰায় ৪ লাখ টকা। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ক'ৰ আনিছিল বস্তুটো? আমি স্যার দাদা না জানো আমার কথা বলি আমি আমাক ফসাইছে কোনে ফসাইছে? কোনে ফসাইছে মানে কি কম মানুহ যদি ইমানটো ৰেকৰ্ড হয় যদি ৰেকৰ্ড দিব পাৰে ক'ৰ বাটোৰ ঘৰ পৰা পাইছে ন তোৰ বস্তুটো? না বাহিৰত পাইছে। বাহিৰত পাইছে? বাহিৰত পাইছে। কি নাম আছিল তোৰ? মোৰ নাম এনে আবু বুলি সবে চিনি পায়। এনে অৰিজিনেল নাম ফজৰ আলী। ফজৰ আলী হয় বুঝছে মোক কোনো মানুহ নাই গুদামঘাট অঞ্চলত পিনে ইমানটো ৰেকৰ্ড নাই যদি আমি চুৰৰ কাৰণে এগাষ্ট কথা পাতো মোক ফসাইছে। আমাৰ কিমান লাগে যদি এইটো নিষ্ঠু কৰক। আমাৰ এইটোৱে অনুৰোধ ছাৰৰ ওচৰত যদি কাইম মানুহ লাগে আমি দিবৰ কাৰণে তথ্য আছো। ক'ৰ আনিছিল বস্তুটো? আমি স্যার দাদা না জানো আমার কথা বলি আমি আমাক ফসাইছে। কোনে ফসাইছে? কোনে ফসাইছে মানে কি কম মানুহ যদি ইমানটো ৰেকৰ্ড হয় যদি ৰেকৰ্ড দিব পাৰে ক'ৰ বাটোৰ ঘৰ পৰা পাইছে ন তোৰ বস্তুটো? না বাহিৰত পাইছে। বাহিৰত পাইছে? বাহিৰত পাইছে। কি নাম আছিল তোৰ? মোৰ নাম এনে আবু বুলি সবে চিনি পায়। এনে অৰিজিনেল নাম ফজৰ আলী। ফজৰ আলী হয় বুঝছে মোক কোনো মানুহ নাই গুদামঘাট অঞ্চলত পিনে ইমানটো ৰেকৰ্ড নাই যদি আমি চুৰৰ কাৰণে এগাষ্ট কথা পাতো মোক ফসাইছে। আমাৰ কিমান লাগে যদি এইটো নিষ্ঠু কৰক। আমাৰ এইটোৱে অনুৰোধ ছাৰৰ ওচৰত যদি কাইম মানুহ লাগে আমি দিবৰ কাৰণে তথ্য আছো। ব্যুৰ ৰিপৰ্ট অসম টুডে।